আজি মানে আমাৰ দেখাই এনেকুৱা কান্দিছে মানে দুখ লাগিছে 10 টকাৰ কাৰণে এনেকৈ কান্দে মানে গাইজ গা ধুব দিছিলোঁ মই সিহঁতক মানে এৰি থৈ যাব দিয়া নাই নহয় কিন্তু মই গাটো ধুই কেনে যুগল ডেকাই সেইকাৰণে ভিডিঅ' বনাই বাদ দিছোঁ মানে কিমান কাৰণতে আজিকালি গাইজ ইউটিউব কৰিও মানুহ চলে আমি হেল্ল' বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই নিউ ইউটিউব চেনেল কিউট ব্লগছ গাইজ আজি হৈছে বহাগৰ শেষৰটো বিহু অৰ্থাৎ সাত বিহু চেৰা বিহু আজি তো আজি মানে কি কৰে আমাৰ গাঁও অঞ্চলবিলাকত মানে শাক খাই আজি মানে আজি সাতবিধ শাক খাব লাগে তো তাৰপিছতে মানে শাকবিলাক খাব পাৰি আৰু ঢেকীয়াই হওক কচুৱেই হওক এইবিলাক খাব পাৰি তো এতিয়া আমি যাই আছোঁ শাক ছিঙিব শাক খাব লাগে আৰু এই আমাৰ বৰ্তাই শাক আনিলে তো কি কি শাক আনো আপোনালোক দেখাই আছোঁ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ লগত আছে আমাৰ নিয়ৰ কিবা কৈ দিবা ফাংচন চাই কিনে টোপনি মানে ক্লিয়াৰ হোৱাই নাই আৰু এই কুৰ্তাটো দেখিছেনে এই কুৰ্তাটো থাকি মানে মোৰ এই যিটো শহাপহু হৈছে চকু মানে ভালকে চম্ভালিব নোৱাৰি ইয়াৰ কাৰণে ইমান উৎপাত দি খাবা যাই থাকে এই কুৰ্তাই চালা গাইজ মই আপোনালোকক সিদিনা কৈছিলোঁ নে যে আমাৰ শাকবিলাক আমবিলাক এতিয়াই চাই লওক এই কুৰ্তাহঁতে কেইদিন খালা আম কালি দেখিছেনে এই পথাৰত বহি কেনে যাত্ৰা কৰিছে বোলে আপোনালোকক মই সিদিনা কৈছোঁ নে মানে আজি চাই লওক পাছত দেখা নাপায় কোন কোনে আছে কেইটামান চলি ক্ৰিকেট খেলা চলি গাইজ 20টামান চলি আম খাইছে আৰু আম থাকিব ইয়াতে মানে একদম আৰু দুদিনমান খালি নহয় আৰু আম আকৌ খুঠি বনবা আছে আচাৰ বনাবা আছে ঘৰত নিবে কি কৰিব আৰু মানে আচাৰ বনাবা নিবয়ে আম পকছি দেখোন এই কুলি পাতছি যা কুলি পাতাহে এতিয়া আমি শাক চিঙবা যাই আছোঁ আপোনালোক দেখাই আছোঁ কি কি শাক আনো এই গাছডাল দেখিছেনে মানে ভাল লাগে যেতিয়া মানে আমি গাছগিলাখান জীয়াই থাকে মানে ডাঙৰ হৈ গৈছিল সৰুতে ৰুইছিলোঁ আমি এতিয়া ডাঙৰ হৈ গ'ল ভাল লাগে মানে দেখা পালি এই মানে কিবা এটা গৌৰৱ অনুভৱ এই আমি ৰুইছিলোঁ ডাঙৰ হৈ আছে হয় না মানে আমি সৰু চলিকেইটা ৰুইছিলোঁ তেতিয়া আমি মোটামুটি কিমানমান পঢ়িছিলোঁ 1990 মানৰে ঘটনা ন গাইজ কি ক'ব আৰু গাইজ বিহুত যে দোকান দিছিলোঁ মানে কিছুমান কথা কৈছি আৰু এই কিনো আৰু গাইজ বিহু চিহু চোৱা নাই দোকান দিছোঁ আপোনালোকে এনজয় কৰিছে আমি আৰু দোকানতে আছোঁ এনে আমি এনজয় কৰিছোঁ এইটো দোকান দি এনজয় কৰিছোঁ তো তাত গাইজ আপোনালোকৰ ক'ব লাগে একো নাই মোৰ বোধেৰে তো কৈছি বেয়া পোৱা নাই বাৰু কিনো আৰু ক'ব লগা ক'বই দিয়কচোন ক'বৰ কাৰণেই আছে আপোনালোক হয় না আজিকালি গাইজ ইউটিউব কৰিও মানুহ চলে আমি গাইজ এনেই ধেমালিহে কৰি থাকোঁ ইউটিউবত কিন্তু কিছুমান লাইকলি লৈ মানে লাইকলি ল'ব লাগে কথাবিলাক কিছুমানে কয় এই বা মানে কাষেদি গ'লেই হ'ল আৰু আজিকালি ইউটিউব কৰিও মানুহ চলে এনেকৈ উঠছে গাইজ যুগল ডেকাই সেইকাৰণে ভিডিঅ' বনাই বাদ দিছে মানে কিমান কাৰণতে তো গাইজ মই বনাই আছোঁ লাহে লাহে চাওঁ কি হয় যুদ্ধ কৰি যাম গাইজ মনিটাইজ নকৰোঁ মই পাৰাক লাগি কেৱল মানে ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব মৰম দি থাকিব লাইক কমেণ্ট কৰি যাব বেলেগ নালাগে গাইজ কটো কৈ থাকক কিনো আৰু মই গাইজ মানে কি হৈছে এনেকৈ যাই আছোঁ মানুহটোৰ ওচৰতে যাই আছে আজিকালি ইউটিউব কৰিও চলে মানুহগিলাখানে এনেকৈ উঠে গাইজ মানে আকৌ মাত দিবও নোৱাৰি তাতে কিনো ক'ব আৰু আজি মানে যিটো উৎসৱ এই শাক খোৱা সাতবিধ শাক মানে সাতেকি খোৱা বুলি কয় তো এইবিলাক মানে আমাৰ গাঁও অঞ্চলবিলাকতে আছে বেলেগত নাই চাগে মানে বেলেগততো ঢেকীয়া চেকীয়া দেখোন খায়েই আছে বজাৰত দেখা পাই আছোঁ মানে বিহুৰ আগৰ পৰাই খাই আছে আমাৰ মানে গাঁওবিলাকত বিহুৰ আগত খোৱা নাই তো বিহুৰ কেইদিনো খোৱা নাই তো আজি খাব মানে আজিৰ পৰা খাই থাকিব আৰু আজিৰ পৰা খাব পাৰি আৰু আজিৰ পৰা মানে কি এই চব ভাঙিলে আৰু এইটো তো বিহু চব ভাঙিলে তো আজিৰ পৰা শাকবিলাক খাব মানে ইমান দিনে খোৱা নাছিল আৰু এইফালে গাছবিলাক দেখিছেনে কি কোমল কোমল পাত ধৰিছে গাইজ এখন আমাৰ থান ইয়াত মাটি পেলাইছে নতুনকৈ আৰু মানে থানখন এই তালৈকে উন্নতিকৰণ কৰা হ'ব এই সৰু মানে তাতে কাম কৰি আছে আমাৰ পাকাৰ কাম চলি আছে মানে মণিকূট নিৰ্মাণ কৰিব ইয়াতে তো গাছ এইডাল মানে অৰ্জুন গাছ নহয় একচুৱেলি কৰাজ গছ এই তাত লৈ যাব তো মানে মন্দিৰটো তাত স্থাপন কৰি দিব মানে এইখিনিত ৰাস্তাৰ ওচৰতে হয় না আৰু মানে এই গাছডাল মানে বহুত বয়স হৈছে তো মানে তাৰ বাবে এই সেইটো হেণ্ডাল গছত লৈ যাব তো মন্দিৰটো মানে তাত যাব আৰু শাকখিনি ছিঙি ল'ব তাৰপিছত লগ পাইছোঁ আপোনালোকক আমাৰ পৰা চাবোন কিনি আনিছিলোঁ গা ধুবা ইয়াতে এই কুৰ্তাহঁতে এৰি থৈ গৈছে ইয়াতে ক'ৰবাত বিচাৰিব নাই যে মোৰো আৰু এক পিচ নহ'ল সি আনাই নাই চাবোন মই লৈছিলোঁ এক পিচ ইয়াতে এৰি থৈ গৈছে ক'ৰবাত গাইজ গা ধুবা দিছিলোঁ মই সিহঁতক মানে এৰি থৈ যাব দিয়া নাই নহয় কিন্তু মই গাটো ধুই কেনে উঠি আহিলোঁ ইয়াতে গা ধুই আছে চাবোন পিছে এৰি থৈ গৈছে কি 10 টকা গ'ল আৰু পানী এই চোলাটো নহয় মাকো কৈছে মায়ে চোলাটো চিৰিছে দীপৰ চোলা এটা ৰৈ গৈছে মাকক কৈছে ভাহি গ'ল মানে এনেকুৱা বাহানা হ'লে ভাই আৰু মই চাবোন পিচ বিচাৰি আহিব এটা চলাই বিচাৰি নাহিল মই কৈছোঁ চাবোন পিচ লওঁ ব'ল কিন্তু ইয়াতে নাহিল
কি আহিব কচোন চলাই বিচাৰি নাহিলে আৰু চাবোন বিচাৰিব 10 টকীয়া চাবোন পিছ আছে মোৰ পইচা আছে ন আছে মই জানো কেনেকৈ চলি আছো এই ঘৰৰ পৰা আনিছিলোঁ 10 টকাৰ পৰা কিনি আনিছিলোঁ ঘৰৰ পৰা এনেতো মোক গালি পাৰিলে হয় ঘৰত একচুৱেলি গম পোৱা নাই মই চাবোন লৈ আহা বুলি তো গালিটো পাৰিলে হয় মোক ঘৰৰ পিছ নহা হালি মায়ে মোক আমি আহি ঢেকীয়া তুলি পাই গ'লোঁ গাইজ ঢেকীয়া দেখিছেনে কিমান আছে এতিয়া কি কি গাইজ মানে এনে ধেমালি দিয়াক ই মানে অলপ ফাল্টু নহয় কিন্তু ধেমালি কৰি ভাল পায় ল'ৰাটো আমাৰ মানে মোৰ ভাইটি হয় একচুৱেলি কিন্তু ভাইটি বুলি নকয় আৰু মোক মানে ভাইটি হয় মানুহে কয় ভাইটি বুলি কিন্তু মই ভাইটি বুলি নাভাবোঁ তাক মানে মোৰ বেষ্ট ফ্ৰেণ্ড আৰু সি মানে এই চব কথা শ্বেয়াৰ কৰোঁ তাৰ আগত আৰু এতিয়া আমি ঢেকীয়া ছিঙি আছোঁ এইবিলাক ঢেকীয়া দেখিছে মানে যিমান লাগে সিমান আছে ঢেকীয়া নে বজাৰত লৈ যাবা আৰাম ন হা গাইজ আকৌ তাতে ওলাব হা BA পাছ কৰি চলি ঢেকীয়া বেচিছে এনেকৈ ক'ব হা সেইটোতো ক'বই কিয় এইটোকো বেয়া কৰিলে এনেকৈ উঠো এই নেবাচো দে গাইজ ঢেকীয়া ছিঙি আছোঁ আমি এতিয়া ধুনীয়া ঢেকীয়া আছে যিমান লাগে সিমান আছে কিন্তু ইমান নিচিঙো আমি গাইজ আৰু এটা বস্তু কি জানেনে মই মানে ঢেকীয়া নিলে কি হয় আমাৰ খুৰাহঁতকো দিব লাগে বৰমাহঁতকো দিব লাগে তো গাইজ সেইকাৰণে মই বেছিকৈ নিব লাগে কিন্তু মানুহে ভাবে ই বা ইমান ঢেকীয়া খাবাই নিছি কিন্তু মইহে জানো মই কি কৰোঁ ঢেকীয়া নি ছিঙি লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ ঢেকীয়া দেখিছেনে য়েছ তো গাইজ মই অলপ জৰুৰীত আহিছোঁ মানে কি হৈছে আজি মানে আমাৰ ডেকাই এনেকুৱা কান্দিছে মানে দুখ লাগিছে 10 টকাৰ কাৰণে এনেকৈ কান্দে মানে কি ক'ম আৰু অলপ সি কিবা কৰি আছে তাৰ মাথাৰে দুখ আছে নেকি অলপমান মই দেখি আছোঁ কি কিবা কৰি আছে হয়তো ঐ আছো না যি কান্দিছে গাইছে মই মানে দুখ মানে উকে দি দিছে কান্দা নহয় মানে মোৰ ইমোশ্যনটো আহি যায় মই মানে নেদেখুৱা মানুহক কিন্তু আজি মানে দেখাই দিলোঁ কি গাইছে এইটো দেখোন সেই এই বিলাহীয়ে এইটো ক'ত বিলাহী বিলাহী এইবিলাক মানে চালানী বিলাহী এইটো থৈনে সেই বিলাহী চালানী বিলাহী দেখছি গাইছ ক'ত লাগিছে মাল চালানী বিলাহী গাইছ সেইটো দামেই মোটামুটি 3000 মান 3000 টকা গাইছ এইবিলাক ৱাও নাইস আরে চিকু বুলি ক'ব লাগব তুমি ক'ত লৈ গৈছিলা মোবাইলটো এই নাই কিবা এটা কলো গাইছে বেয়াকে কোৱা নাই মোৰ কথা নাই নাই একো নাই এডিট ময়ে কৰিম বেয়াকে ক'লেও এন্দা গাইছ হিউ খাই মানুহে গাইজ মই কৈছোঁ নে মোৰ এনে লগত আহে মোৰ কাম কৰি আছোঁ মই কেমেৰা ধৰিব নালাগিল এইটো চিকু বুলি ক'ব লাগিব সাপৰ নামৰে মহিমা কোনেনো বুজাব গুৰু তুমি নহ'লে ভকতিৰ নিজৰা কোনেনো বুৱাব গুৰু তুমি নহ'লে আজি নামে ঘৰত নাবাজে দবাতাল হৰিৰ নাম ল'বলৈ ভকতৰ হেলা গুৰু গোসাঁই নমনা হ'ল ভকতি নহ'ল দেখছেন তাক অৱস্থা তাৰ কেনেকুৱা আছে গান গাব ধৰিছে এখন কিবা গুৰু চুৰু মাৰিব ধৰিছে মই আপোনালোকক দেখাইছোঁ মনে মনে ভিডিঅ' কৰি পেলাই আছে সি তাতে কিবা কৰি আছে মই অলপ চাই দিছোঁ এই 10 টকাৰ কাৰণে মানুহ ইমান সেই কৰিব নালাগে আচলতে দিম তাক মই 10 টকাটো মই চাবোন উলিয়াই দিম তাক জি আগতে গাইজ খাচ চাবোন দি কাটিছিলে আমি মনত আছে এতিয়া ন পেৰাতেল হৈছিল আৰু আমি ঢেকীয়া দে আৰু আমি ঢেকীয়া চিঙি আহি পালোঁ আৰু এইফালে ঢেকীয়া দেখাই দিয়া দাঙি দিয়া বহুত আছে গাইজ বেছি নাই দেখা আছে কিন্তু ভাগম নাই এতিয়া বহুত থকা বুলি কৈছে কি আৰু এতিয়া আমি যাই আছোঁ লাও দাগ নিব লাও দাগ ছিঙিম আৰু ভেন্দি আছে ভেন্দি মই মানে ভেন্দিটো নাখাওঁ কিন্তু মানে আজি খাব লাগিব আৰু নিয়মটো কৰিব লাগিব না কিবা মানে এই কিবা বিজল পাওঁ মই ভেন্দিটো সেইকাৰণে ভেন্দিটো নাখাওঁ আৰু ভেন্দিটো ছিঙি লওঁ লাও দাগটো ছিঙি লওঁ আৰু কি ছিঙো আপোনালোকক দেখাই আছোঁ তাৰমানে কিবা ক'বা নাই মই আকৌ নকওঁ গাইজ অলপ আগৰ ঘটনাটো নকবা নালাগে হ'ব হৈ গৈছে আমি এতিয়া ছিঙি লওঁ তো ছিঙি লওঁ ৰ'ব আৰু এইটো আছে আমাৰ পুখুৰী এই গাইজ এইটোৱে মোৰ জীৱন নিবাৰ হৈছিল
এইটো জীৱ যাব দিছিল মোক, কিন্তু মানে আপোনালোকৰ আশীৰ্বাদত ৰাইজে বাচিছি মোক। গাইছ ভেন্দি ছিঙি আছে গাইছ। পাপা উঠি দিছে বিলাক পাপা নেকি? ভিডিঅ' কৰিম নে এনে দেউতা বুলি মাতো? পিছে বুলি মাতে এনেই। মানে দেউতাই এইখিনি উঠি দিছে, আকৌ বাৰিষে আহিলে ধৰক পানী মাৰিয়ে ভাল পায়। ইফালেও কিবা আনি দিছে, ইফালেও কিবা আনি খাব পৰা হোৱা নাই, হ'ব ৰ'লা আহিলে। ৰাতিপুৱা উঠে গাইছ, 7টাতে উঠে। 7টাতে উঠি কিনে মানুহটো নাখায় দেখোন ঘৰত। ৰাতিপুৱা 7টামান বজাত যাই পোৱা কম্পিউটাৰ পাই অলপ কাম কৰি আহিলোঁ বোলে। তোমাক কৰিব লাগিব ন আকৌ 2 কাম না কৰি দিম মই। 4টা মানুহ 2টা হ'লে হ'ব। আইতা আছে নহয়, আখৰা লৈ যাবা 2 আখৰা। এতিয়া আমি আহি পালো গাইছ। আমি কি পালো? লাউৰাগ। আৰু গাইছ আপোনালোকক মই এতিয়া কৈছোঁ নহয়, আমাৰ যিটো এইফালে ফুচকা চেলেঞ্জ হ'ব। সেই ফুচকা চেলেঞ্জত যিটো শাস্তি হ'ব, এই জলকীয়া দেখিছেনে? ইয়াৰ পৰা জলকীয়া লৈ যাম মই, কামুৰিব লাগিব আৰু 20টা জলকীয়া যোনে কামুৰিব পাৰে, যোনে হাৰে সিয়ে কামুৰিব লাগিব। কামুৰিব পাৰে নহয়। এতিয়া আমি লাউৰাগ কিনি লওঁ। নাই মালেই নাই মানে লৈ গৈছে অলপ আগতে, খুৰাই অলপ আগতে লৈ গ'ল। আমাৰ লাউৰাগ চিঙা হৈ গ'ল। এইবিলাক লাউৰাগ মানে লাউৰাগৰ সোৱাদটো কেনেকুৱা জানে? চৰ্টনাৰ নিচিনা লাগে, মানে খাই ভাল লাগে আৰু। তো মানে শাক লাগে। তো এইফালে আছে ঢেকীয়া আছে, ভেন্দি এইটো আছে, ইয়াত আলু থাকিব, কণী থাকিব আৰু দুবিধ মাইবা কি দিয়ে দিব আৰু। মোৰ মানে এইখিনি নিব লগা মানে এইখিনি পায় আৰু পথাৰত, এইখিনি লৈ ল'লোঁ। আৰু এতিয়া আমি ঘৰত যাই আছোঁ। ঘৰত যোৱাৰ আগত আৰু এটা বস্তু আপোনালোকক দেখাইছোঁ। গাইছ তাতে চেঙা টেঙাও পাই গাইছ। সেইগিলাখান গৰমৰ দিনত এইগিলাখান খাই, আৰু এতিয়াতো গৰমৰ দিনতো লাহে লাহে আহিছে গাঁৱলীয়া খাদ্য দাম গাইছ। ৱাও নাইস টু মিট ইউ। কি বম জ্বলাই দেখিছেনে? মানে এইকেইটাই আজি শাস্তি হ'ব। বেছি নিচিঙো গাইছ, মানে এই জ্বলাডাল আমাৰ নহয়, পুৰা জ্বলাইডাল এনেই। কিন্তু শাস্তিটোৰ কাৰণে চিঙিম আৰু ডাঙৰ ডাঙৰ চাই। ভাল লাগে এনেকৈ বস্তু চিঙি কিনে পথাৰৰ পৰাই। আৰু এতিয়া আমি মানে আমাৰ ঢেকীয়া চিঙা হৈ গ'ল, লাউৰাগ হৈ গ'ল, ভেন্দি হৈ গ'ল, আৰু এইফালে এইকেইটা আছে জ্বলাকেইটা লৈ লোৱা তাৰমানে তাত সোমাই লোৱা। আৰু এতিয়া আমি ঘৰত যাই আছোঁ। মানে আপোনালোকক কৈছোঁ নহয়, মানে 7 বিধ শাক খাব লাগে। মানে 7 বিধ হ'ব লাগে আৰু তোমাৰ মানে মছলা পাতিৰ বাহিৰে বেলেগ কৰি 7 বিধ হ'ব লাগে। তো এইফালে আমাৰ 3 বিধ হ'ল। 3 বিধ হোৱাৰ পিছত আলু আছে, কণী আছে আৰু 2 বিধ মাই কিবা দিব আৰু তাত মানে 7 বিধ কৰি বনাব আৰু। মানে কিবা এটা কৈছিল মোক, কিন্তু মই চিনি নাপাওঁ বস্তুটো। আৰু আমি লাহে লাহে ঘৰ পামেই গাইছ। আমি য'ত ঢেকীয়া চিঙি আছিলোঁ তাত এতিয়া প্ৰায় 20টামান মানুহ আছে, মানে ঢেকীয়া চিঙি আছে। আৰু ৰাতিপুৱাই 20টা মানে চিঙি আহিছে দেখুৱা, মানে আৰু 20টামান আছে। আৰু এইফালে থাকিলে তাৰমানে কিবা ক'বা? নাই গাইছ, মই একো নকওঁ গাইছ। ভিডিঅ'বিলাক লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি শ্বেয়াৰ কৰিব নালাগে গাইছ, লাইক আৰু কমেণ্ট কৰি দিলেই হ'ব। আৰু কিবা ক'বানে? গাইছ মানে ভিডিঅ'ত আমি মানুহকেইটা দেখালোঁ হয়, কিন্তু নেদেখাৰ কাৰণ আছে, মানে আমাৰ এওঁৰ অলপ কিবা হৈ গ'ল। আৰু কিবা ক'বা তাৰমানে কিবা ক'বা নে মোৰ চেনেলটোৰ ওপৰত? চেনেলটো মানে গাইছ আমাৰ কি বুলি কয়, ইয়াৰ 200টা হেৰি ন ছাবস্ক্ৰাইবাৰ আছে, ভিডিঅ' আছে 100টা হৈ যাব। মানে এটা ভিডিঅ'ত 200কে বাঢ়ে। কি কৈছে কি 1000 হোৱা লাগিলে 500টা ভিডিঅ' দিব লাগিল। আমি দিম গাইছ, সদায় দিম, ডেইলি দিম। মই যদি মানে এটা কমেণ্ট দিওঁ যে গাইছ মোক যিগিলাখান মানুহে ভাল পায় সেইগিলাখান মানুহে ভিডিঅ'বিলাক লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া গাইছ 0 হৈ যাব, একদম 0 লাইক আহে যে। টাৰ্গেট 0 লাইক, মোৰ টাৰ্গেট 0 ছাবস্ক্ৰাইবাৰ, টাৰ্গেট 0 লাইক, টাৰ্গেট 0 কমেণ্ট হ'ব। কাৰণ কি জানেনে ৰামনো? মোক কোনো ভালেই নাপায়। গাইছ ঘৰ পালোঁ দেখ, সেইটো ঘৰ। আমি এতিয়া ঘৰত সোমাম আৰু। তুমি আকৌ ভাগ বতৰা হ'ব এতিয়া। ভাগ বতৰা কি ভাগ বতৰা লাগে? আমাৰ তাত ভাত খাই যাবা দুপৰীয়া। ভাগ বতৰা কৰিব মাদাৰহঁতক খালি সেইটো হ'ব দে, ভাগ বতৰা কৰিম দে। তাকে সেইখন দালি চব্জি সেইখিনি লৈ যাবি, কিন্তু ভাত খাওঁতে খালি দালি চব্জি গোটাই দিব লাগিব, হয়নে? অংক সতেছি কিন্তু ভাত খোৱাৰ কথা কৈছে ডাইৰেক্ট। এই ভাগৱত আছে দেখছি না কেনেকৈ ভাগিছি চাওঁ। এই মহাত মানে ঢেক এডাল এডালকৈ ভাগিছে, কিমান টাইম লাগিব চাওকচোন। এনে পাগলা নহয় ই, এনে পাগলা বুলি মাতো তোক। কি ক'ম মানে তাৰ ভাগ দেখছিলে নাই, কি মানে 2টা ভাগ কৰিছে আধা তাৰ, আৰু মোৰ যিটো ভাগ, মোৰ ভাগটো 4 ভাগ কৰিব লগা আছে। কে এনেকুৱা কচোন? খাব লাগে গাইছ, খাব লাগে মানে মোৰ ভাগটো 4 ভাগ কৰিছোঁ, তাৰ ভাগটো আকলাই লৈছে। ইমান আকলা পিঠা কেন হয়?
হা জীৱন আকলাই জীৱন আকলাই ফুৰিব যাব টাইমত আকলাই ফাংচন যাব টাইমত বসন্ত দা ফুৰিব যাব টাইমত বসন্ত দা কিন্তু খাৱাৰ টাইমত জীৱন আকলাই বোলে মই কৈছিলো না কিন্তু চিঙতে বহুত ছিঙিম কিন্তু ভাগিলা নাম নামক দেখাইছো কেইটা ভাগ হৈছে এইয়া কাৰ ভাগ দাম নো আৰু তাৰ ভাগটি ৰাখিছে নাই তোমাৰে কিন্তু মানি ভাবো এটা ইমান খাবাই আনছি না কিন্তু আমি জানো কাকাক দিবি আনছো দিবে লাগে দিয়া কিবা কৈ দিয়া সামৰণি মাৰি দিয়া আমাৰ লাইক কমেন্ট শ্বেয়াৰ কৰি দিব গাইছ আপোনালোকে সদায় চাই আছে ভিডিও ভাল লাগিল আমি খাৱাখিনি নথকো আৰু তো এইখিনি ভাগ বতৰাই আমাক দেখাই দিলোঁ তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ থেংক ইউ গাইজ